শিক্ষক সমাজত লজ্জানত কৰিলে এবাৰ পৰ্বতঝুৰাৰ এজন শিক্ষকে বিয়াৰ প্ৰলোভন দি ছোৱালীৰ লগত কৰিলে অবৈধ যৌন সম্পৰ্ক এজন লম্পট শিক্ষকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ যৌন সম্পৰ্ক পৰ্বতঝুৰাৰ জলদুবাৰ এজন লম্পট শিক্ষকৰ যৌন সম্পৰ্কৰ পিছত ফোন ৰিচিভ নকৰে ভণ্ড লম্পট শিক্ষকে উপায়ন্তৰ হৈ ছোৱালী আহি উপস্থিত হ'ল জলদুবা শিক্ষকৰ বাসগৃহত ভণ্ড শিক্ষকজনে ছোৱালীগৰাকীক শাৰীৰিক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই যাবলৈ নিৰ্দেশ দিয়ে নিজৰ যৌৱন হেৰুৱা ছোৱালীগৰাকীক ঘৰৰ পৰা ওলাই নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত শিক্ষকৰ ঘৰত আউল লাগে শিক্ষকজন সাউথ জলদুবা এম.ই. স্কুলৰ সহকাৰী শিক্ষক বিক্ৰম ৰায় ঘটনা কেন্দ্ৰ কৰি পৰ্বতঝুৰাৰ ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ কিছুদিন পূৰ্বে বিক্ৰম ৰায় নামৰ সহকাৰী শিক্ষকজনে বিয়া কৰাৰ কাৰণে ছোৱালীৰ ঘৰত যায় ছোৱালীক পচন্দ হোৱাৰ কথা কৈ ঘটকৰ জৰিয়তে ছোৱালীগৰাকীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰে ছোৱালীগৰাকীৰ লগত বিক্ৰমে ফোন যোগে প্ৰেম ভালপোৱা চলাই যায় কেইদিনমান পিছত বিক্ৰমে ছোৱালীগৰাকীৰ ঘৰত উপস্থিত হৈ বিয়াৰ কথা কৈ যৌন সম্পৰ্ক কৰে আৰু ছোৱালীগৰাকীৰ স্বামীৰ পৰিচয় দি যৌন সম্পৰ্ক চলাই যায় বগুড়িবাৰীৰ পৰা ফৰজ আলীৰ ৰিপৰ্ট প্ৰতিদিন লাইভ ঘটনাটো কি হয়েছে ঘটকের সাথে গিয়েছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা তারপরে ঘটক খোঁজ করা হয়েছে কি হল পছন্দ হয়েছে না হয়েছে ঘটক কইছে বলে হয়েছে তোর ব্যবহার ভাল দেখাচ্ছে ভাল কথাই কইছে তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে তারপরে নাম্বার নেওয়া হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে দে মুই দিছং মোর নাম্বারটা দেওয়ার পরে ফোন কথা হয়েছে আমার মুইও পুষ করছং তারপরে বলে কি পছন্দ হয়েছে না হয়েছে তো কইছে বলে ভালে কইছং তোর কথা অঙ্গরি কইছে তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং উনিও ফোন করছে ফোনত আলোচনা হয়েছে আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে তারপরে মুই আরও ফোন করছং তারপরে ফোন না তোলার পরে মুই তারপরে এমএ বাড়ি যাচ্ছং কোথায় আছে না জানো হ্যাঁ মাস্টার হ্যাঁ করছে কি করছে ডাঙাইছে তাৰপিছত কি হ'ল এতিয়া কি কয় চৰাইছেও চুলি ধৰিও টান দিছে এলাউঙে তো নাই বাড়িত বাপ বেটাই নাই কোথায় লাগিছে অন্য মানুষে না ডাঙায় মাস্টারে ডাঙাইছে হয়েছে দুই তিনবার হয়েছে কোকরাঝার এসে ডিস্ট্রিক্টে রূপসী থানাত এলা মুই যাং যে আসুক এলা কি করে বিয়ে করাই না করে মুই সংসার করে চাং আর আমার বাড়ি যে গেছে যে মোর সাথে যে সম্পর্কটা করছে স্বামীর পরিচয়ও দিছে যে স্বামীর সাথে করলে কিছু নাই মুই তো বিয়ে করাই মেয়ে না কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰোঁ বহুদিনৰ পৰাই বোলে কিবা কিবি 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ এই বিক্ৰম ৰায়ৰ ঘৰত আচ্ছা আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহে আহি মোৰ ঘৰত আহিল মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা মোক সিহঁতেতো ঘৰত নাই কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব কিন্তু আহি দেখা পাওঁ যে তেওঁ ছোৱালীজনীৰ ল'ৰাজনৰ নাই ঘৰত ল'ৰাজনৰ দেউতাকো নাই ঘৰত আৰু এনেকৈ কি তেওঁ দুটা ভনী আছিল সেই ভনী দুটাও আজি ঘৰত নাই গতিকে কিবা এটা সুসমাধা কৰাৰ কাৰণে ইহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন কিন্তু সিহঁতে নাই ঘৰত কাৰ লগত আলোচনা কৰিম তো গতিকে এতিয়া সিহঁতেওতো এৰি নিদিয়ে গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক ওপৰত যদি কিবা কৰিব পাৰে কৰক সিহঁতে যদি নাই ঘৰত আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ সিহঁতৰ পৰিয়াল আছে সিহঁতৰ সংসাৰ আছে গতিকে